তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টিপুক মায়ামৰা হাতীকৰ মৌলানী সত্ৰত 1032 যোৰা ন লৰাই গ্ৰহণ কৰে শৰণ পৰ্ব। অসমীয়া সমাজৰ অন্য এক প্ৰথা হৈছে গুৰুৰ শ্ৰীচৰণত শৰণ লোৱা। এই প্ৰথা তথা ৰীতিকে সাৰোগত কৰি যোৱা 4 জুন 2026 পৰা তিনিচুকীয়া জিলাৰ কাকপথাৰ টিপুক মায়ামৰা হাতীকৰ মৌলানী সত্ৰত প্ৰায় 1032 যোৰা ন লৰাই শৰণ লয়। আজি সত্ৰৰ নামঘৰত এগছি বন্তি প্ৰজ্বলন কৰি গুৰু ভকতক সেৱা জনাই নাম জাননী পৰ্ব সম্পন্ন কৰে। গায়ন বায়নেৰে ভকতসকলে শৰণ গ্ৰহণ কৰা ন ল'ৰাসকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও জনায়। কাকপথাৰৰ পৰা মণিকান্ত মৰাণৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নমস্কাৰ। আমাৰ গ্ৰুপটোত 7 যোৰা আছোঁ। আমাৰ নিজৰ গ্ৰুপটোত 7 যোৰাৰ ভিতৰত আমাৰ 4খন গাঁৱৰ লগ লাগি পেলাই আমি 7 যোৰা হৈছোঁ। সেইখিনিয়ে কিমানখন গাঁৱৰ পৰা আপোনালোকে? আমাৰ 4খন গাঁৱৰ আমাৰ গ্ৰুপটো। আমাৰ খেৰজান আৰু আপোনাৰ বেলেংগুৰি, তাৰপিছত আপোনাৰ মাইগাভৰু, এইখিনিতে এই বৰ্ষটোত আপোনালোকৰ দলটোৰ বাহিৰে অন্য কিমান যোৰাই ইয়াত শৰণ লৈছে? হিচাপটো আছে নিশ্চয় আছে। এইটো 104 যোৰা আৰু এগৰাকী আছে আমাৰ। যিহেতু আপোনালোকৰ এজন নৱপ্ৰজন্মৰ এজন যুৱক, আজি তেওঁলোকৰ ধৰ্মৰ প্ৰতি নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে ইমান এটা মানে ভক্তিভাৱটো দেখা নাযায়। আপোনালোকে যিহেতু এইবাৰ শৰণ লৈছে বা আগন্তুক দিনত এই ধৰ্মৰ হৈ বা নাম ধৰ্মৰ হৈ সত্ৰৰ উন্নয়নৰ হকে কিবা পদক্ষেপ ল'ব নেকি? তাকে ভবা হৈছে কথাখিনি। এতিয়া গোটেইখিনিয়ে আলোচনা কৰি পেলাই এই পদক্ষেপ আমি এতিয়া ভাবিছোঁ কৰিব পাৰোঁ চাওঁ। ভবা হৈছে। হয়, ধন্যবাদ জনাইছোঁ। তেখেতলোকে কিবা এটা চিন্তা চৰ্চা কৰিব আগন্তুক দিনত ভৱিষ্যতে সত্ৰখনৰ উন্নয়নৰ হকে কিছু নহয় কিছু কিবা এটা পদক্ষেপ ল'ব নিশ্চয়। এখেতলোকলৈ আমাৰ ডিবি নিউজৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আৰু আমাৰ অনুষ্ঠানটি ইতিমধ্যে সামৰণি মাৰিবলৈ হ'ল। বহুকেইজনৰ লগত আমি বাৰ্তালাপ কৰিলোঁ আৰু আমাৰ অনুষ্ঠানটি ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। তাৰপিছত আমাৰ